हेलो स्टूडेंट की खबर तुम्हालोकर आशा करो सकलोৱে ভালে আছে। আজি তোমালোকৰ কাৰণে পুনৰবাৰ মোস্ট ইম্পৰ্টেন্ট ভিডিও লৈ স্বাগতম জনাইছো আৰু তোমালোকৰ এইবাৰৰ পৰীক্ষাক লৈ কেইবাটাও নতুন নিয়ম জাৰি কৰিছে আমাৰ অসম চৰকাৰে। তো হেবিলাক তোমালোকে চাই লবা কি নিয়ম জাৰি কৰিছে আৰু এই নিয়মবিলাক তোমালোকে মানিবই লাগিব। লগতে এই কি নিয়ম আছে তোমালোকে এবাৰ চাই লোৱাচোন কি নিয়ম আছে মই দেখাই দিছো সকলোকে। মই এতে লিখি দিছো এইচএস এলসি আৰু এইচএস পৰীক্ষাৰ বাবে নতুন নিয়ম কি তোমালোকে চাবা কি নতুন নিয়ম আছে মই কৈ দি আছো। পৰীক্ষা কেন্দ্ৰৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত মানিব লাগিব নিয়ম। ইয়াতে যিকেইটা নিয়ম আছে এই পৰীক্ষা কেন্দ্ৰৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এইকেইটা নিয়ম মানিব লাগিব আৰু নিয়ম কেইটা আছে। পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ প্ৰৱেশ নিষেধ সাধাৰণ নাগৰিকৰ। তাৰ পিছত পৰীক্ষা হলত 100 মিটাৰ দূৰত্বলৈ জুমবান্ধি থাকিব নোৱাৰিব কোনো লোক। মানে পৰীক্ষা হলত চাৰিওফালে কি বহুত মানুহ থাকে তো সেইবিলাক মানুহ 100 মিটাৰ দূৰত্বৰ ভিতৰত জুমবান্ধি থাকিব নোৱাৰিব। তাৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে নিব নোৱাৰিব মোবাইল ফোন, স্মাৰ্ট ঘড়ী, ক্যালকুলেটৰ, ইলেক্ট্ৰনিক সামগ্ৰী। তাৰ পিছত তোমালোক যাতায়াতত বাধা দিছে। যাতায়াতত কি বাধা থাকিব তোমালোকে চাই লবা। ইলিগেল ভাবে পাৰ্কিং কৰিব নোৱাৰিব, যতে মানে বাইক বা গাড়ী থব নোৱাৰিব বা যতে স্থান কৰিব নোৱাৰিব। তাৰ পিছত তোমালোকে পৰীক্ষাৰ্থী বা শিক্ষানুষ্ঠানৰ ব্যক্তিৰ বাহিৰে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব। মানে এক্সাম সেন্টাৰত সেই সেন্টাৰত অকল পৰীক্ষাৰ্থী ক্যান্ডিডেটস আৰু লগতে সেই শিক্ষানুষ্ঠানৰ টিচাৰ্ছ বা শিক্ষানুষ্ঠানৰ ভিতৰত যিখিনি মানুহ থাকিব সেই ব্যক্তিসকলৰ বাহিৰে কোনো লোক ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব। তাৰ পিছত তোমালোকে 200 মিটাৰ দূৰত্বলৈকে বজাব নোৱাৰিব লাউড স্পিকাৰত গান বা কোনো ধৰণৰ গান 200 মিটাৰ দূৰত্বলৈকে বজাব নোৱাৰিব। নহলে এক্সাম সেন্টাৰত বহুত মানে প্ৰবলেমৰ সৃষ্টি হৈ যাব, যেহেতু বহুতো ছাত্ৰ-ছাত্ৰীৰ মাইণ্ডটো মানে ডাইভাৰ্ট হৈ যাব। তাৰ পিছত তোমালোকে চাবা। তাৰ পিছত আৰু নাই যেন হওক তোমালোকে ৰুলছ ৰেগুলেশন খিনি চালা কি নিয়ম মানিব লাগিব। তো এইখিনিৰ কাৰণে তোমালোকক এই ভিডিওটো দিছো, যেহেতু ৰুলছটো মানিব লাগিব। অসম চৰকাৰৰ ৰুলছ যিখিনি দিছে সেইখিনি মানিব লাগিব, যেহেতু জনসাধাৰণে বহুত ভিৰ কৰে। তো সেই কাৰণে এইখিনি ৰুলছ আমাৰ অসম চৰকাৰে দি দিছে। তো এইখিনিতে ভিডিওটো শেষ কৰিছো। থ্যাংক ইউ এছআই লাইট অফ এডুকেশ্যন। থ্যাংক ইউ ওয়াচিং দ্য ভিডিও।